আমি আজি চাম অনুশীলনী 1.2 কি কৰিব দিছে প্ৰতিটো সংখ্যাকে ইয়াৰ মৌলিক উৎপাদকবোৰৰ কি গুণফল হিচাপে প্ৰকাশ কৰিব দিছে। তো নাম্বাৰ 1ত কি দিয়া আছে 140। তো 140 আমি ইয়াৰ মৌলিক উৎপাদকবোৰৰ কিহত প্ৰকাশ কৰিব লাগিব গুণফলত। তো এটো প্ৰশ্ন। তো আমি কি কৰিম 140 প্ৰথমতে আটাইতকৈ সৰু সংখ্যা 2 দি হৰণ কৰিম। তো 2 দি হৰণ কৰিলে 70 বাৰ, তাৰ পিছত আকৌ 70ক 2 দি হৰণ কৰিম 35 বাৰ যাব। তাৰপিছত 35ক এতিয়া 2 দি নাযায়, 3 দি নাযায়, 4 দি নাযায়, তো 5 দি হৰণ কৰিলে 7 বাৰ যাব। 7 দি 7ক 1 বাৰ। যেতিয়া আমি 1 পাম তেতিয়া আমি এই 140ক সাইডৰ সংখ্যাকেইটাৰ পূৰণফল হিচাপে প্ৰকাশ কৰিব পাৰিম। 2 পূৰণ 2 পূৰণ 5 পূৰণ 7। তো আমি এটা লিখিম 140 = 2 * 2 * 5 * 7। তো 2 * 2 মানে 2 স্কয়ার * 5 * 7। দ্বিতীয় নম্বৰত দিয়া আছে যে 156। তেনেকৈ কৰিম, যেহেতু এককৰ ঘৰত যুগ্ম সংখ্যা আছে তো 2 দি বাৰ যাব। তো 2 দি হৰণ কৰিম 7 বাৰ, 1 আহিব 16ক 8 বাৰ। তো আকৌ 2 দি 78ক যাব 39 বাৰ। 39ক 2 দি নাযায় কাৰণ এককৰ ঘৰত কি আছে অযুগ্ম সংখ্যা আছে। তো 3 দি হৰণ কৰিম 13 বাৰ যাব। তাৰ পিছত 13 দি 13ক 1 বাৰ, 13 দি 13ক 1 বাৰ। যেতিয়া আমি 1 পাম এতিয়া আমি এই 156ক কি কৰিম সাইডৰ এই সংখ্যাকেইটাৰ পূৰণফল হিচাপে প্ৰকাশ কৰিম। তো লিখিম যে 156 = 2 * 2 * 3 * 13। তো 2 * 2 * 3 * 13। তো 2 দুটা আছে, তো 2 স্কয়ার * 3 * 13। এতিয়া 3 নম্বৰত দিয়া আছে যে 3825। তো আমি দেখা পালো যে এককৰ ঘৰত অযুগ্ম সংখ্যা আছে আৰু 5 আছে, গতিকে 3 দি বাৰ যাব। তো 3 দি বাৰ গলে 3 দি এক যাব 1275 বাৰ। আকৌ 3 দি হৰণ কৰিম 425 বাৰ। তো 425ক 3 দি নাযায়, তো 5 দি হৰণ কৰিম 85 বাৰ যাব। এতিয়া 5 দি 85ক 17 বাৰ, 17 বাৰ যাব। 17ক এতিয়া বেলেগ সংখ্যা দি বাৰ নাযায়, গতিকে 70 দি যাব 1 বাৰ। যেতিয়া আমি 1 পাম এতিয়া আমি কি কৰিম এই 1 পোৱাৰ পিছত এই 3825 যেটো সংখ্যা আছে তো ইয়াক আমি সাইডৰ সংখ্যাকেইটাৰ গুণফল হিচাপে অৰ্থাৎ পূৰণফল হিচাপে প্ৰকাশ কৰিম। মানে 3825 = কি লিখিম আমি 3 * 3 * 5 * 5 * 17। 3 * 3 * 5 * 5 * 17। তো 3 দুটা আছে 3 স্কয়ার, এগেইন 5 কেইটা আছে দুটা আছে, তো 5 স্কয়ার * 17। তো এনেদৰে আমি কি কৰিম সংখ্যাবোৰক কিয়েদি প্ৰত্যেক সংখ্যাবোৰক কি কৰিম ইয়াৰ মৌলিক উৎপাদকবোৰৰ গুণফল হিচাপে প্ৰকাশ কৰা দিয়া আছিলে। গতিকে আমি কি কৰিলো ইয়াৰ মৌলিক উৎপাদক, এইবোৰ গোটেইবোৰ আটাইবোৰ সংখ্যা কি হয় মৌলিক সংখ্যা।